নমস্কাৰ। সন্মানীয় চেত্ৰী আয়োগৰ ন্যায়িক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যি পৰামৰ্শৱলী আছিল আৰু 2009 চনতেই সন্মানীয় উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত যি অৰ্ডাৰ পাছ কৰি থৈছিল সেইখিনি সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৰফৰ পৰা আজি কোপতি সম্পূৰ্ণভাৱে ৰূপায়িত নোহোৱাৰ প্ৰতিবাদত সদৌ অসম কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলা ন্যায়পালিকায়ো আজি কৰ্মবিৰতি আজি আৰু অহা কালিলৈ 16 তাৰিখে 15 আৰু 16 তাৰিখে আমি কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ এই যি চেত্ৰী আয়োগ সন্মানীয় চেত্ৰী আয়োগৰ যিখিনি পৰামৰ্শৱলী আছিল এইখিনি ৰূপায়ণ কৰাৰ কাৰণে আৰু লগতে আমাৰ অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওপৰত যি দাবীসমূহ আছিল এই দাবীসমূহ কাৰ্যত ৰূপায়িত কৰিবৰ কাৰণে সম্পূৰ্ণভাৱে আমি তাৰ কাৰণে আজি আমি কৰ্মবিৰতি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হৈছে। মাননীয় চেত্ৰী আয়োগৰ পৰামৰ্শ অনুসৰি আমাৰ যি কৰ্মচাৰীসকলৰ যি ছাৰ্ভিচ ৰুল আছিলে এই ছাৰ্ভিচ ৰুল প্ৰণয়ন কৰাৰ ক্ষেত্ৰত যি পৰামৰ্শ আগবঢ়োৱা হৈছিলে এই ক্ষেত্ৰত একো বিহিত ব্যৱস্থা এতিয়ালৈকে লোৱা হোৱা নাই। দ্বিতীয়তে যি আমাৰ এটা পৰামৰ্শ অনুযায়ী চেত্ৰী আয়োগৰ সন্মানীয় চেত্ৰী আয়োগৰ এটা পৰামৰ্শ অনুযায়ী যি বেঞ্চ ক্লাৰ্ক গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 যি বেঞ্চ ক্লাৰ্ক পদৰ সৃষ্টি কৰাৰ কথা আছিল অসমৰ কেইখনমান জিলাৰ বাহিৰে বাকী পুৰণা জিলাসমূহত এই বেঞ্চ ক্লাৰ্ক যি পদ এই পদটোৰ সৃষ্টি কৰা হোৱা নাই। 3 নম্বৰতে যি 25% প্ৰমোচনেল ফেচিলিটিজ দিয়াৰ কথা আছিল গ্ৰেড 4 যিখিনি ষ্টাফ সেই গ্ৰেড 4 ষ্টাফখিনি গ্ৰেড 4 ষ্টাফসকল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদলৈ উন্নীত কৰাৰ ক্ষেত্ৰত যি 25% প্ৰমোচনেল ফেচিলিটিজ দিয়াৰ কথা আছিল সেই ক্ষেত্ৰতো একো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। তাৰপিছত যি ষ্টেনোগ্ৰাফাৰ, ড্ৰাইভাৰ, ৰেকৰ্ড কিপাৰ এইসকলৰ কাৰণে যি স্পেচিয়েল এলাউন্সৰ ব্যৱস্থা কৰা আছিল সেই ক্ষেত্ৰতো একো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল আৰু যি লোক আদালতত নিয়োজিত যিসকল কৰ্মচাৰী আছিলে এই কৰ্মচাৰীসকলৰ কাৰণে যি 5% বেচিক পেৰ কথা আছিল এইটো কৰা হোৱা নাছিল আৰু এইখিনিৰ লগতে আমাৰ 2017 চনৰ যিখন আৰপি আছিলে এই 17 চনৰ আৰপিখনৰ ক্ষেত্ৰত যি সংশোধনৰ কথা আছিলে যিখিনি এনামলিষ্টাত আছিলে সেইখিনি সংশোধনৰ কথা আছিলে সেইখিনি কৰা হোৱা নাই। আমি বিচাৰিছিলোঁ যে আৰপি এই 2017ৰ আৰপিখন সংশোধন কৰিব লাগে সেইখন কৰা হোৱা নাই। প্লাছ আমাৰ যি চিফ জুডিচিয়েল মেজিষ্ট্ৰেট এষ্টাব্লিছমেণ্টৰ যিজন হেড এডমিনিষ্ট্ৰেটিভ অফিচাৰ তেখেতৰ যি চেলাৰী লগতে আমাৰ যিটো ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজৰ হেড এডমিনিষ্ট্ৰেটিভ অফিচাৰ যিটো চেলাৰী দুইটা তাৰ যিটো সামঞ্জস্য থাকিব লাগে সেই সামঞ্জস্যটো আনিব লাগে সেইটো কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ। মষ্ট ইম্পৰ্টেণ্টলি যি গ্ৰেজুৱেট পে দিয়াৰ কথা আমি দাবী উত্থাপন কৰি আছিলোঁ 8,700 টকা গ্ৰেজুৱেট পে ন্যায়িক কৰ্মচাৰীসকলৰ কাৰণে সেইটো এতিয়ালৈকে কৰা হোৱা নাই আৰু লগতে যি গ্ৰেড 4 এমপ্লয়ী আছে তেওঁলোকৰ গ্ৰেড পে বৰ্তমান 3,900 টকাৰ পৰা আমি 4,400 টকালৈ উন্নীত কৰাৰ কথা কৈছিলোঁ। তাৰ লগতে যি মেডিকেল ৰিইম্বাৰ্চমেণ্ট ফেচিলিটিজ আছিলে কৰ্মচাৰীসকলৰ কাৰণে সেইটো আমি যিসকল সন্মানীয় জুডিচিয়েল অফিচাৰ তেখেতসকলৰ সমপৰ্যায়ৰ কৰাৰ কাৰণে কোৱা হৈছিল আৰু ভেৰি ইম্পৰ্টেণ্টলি যি OPS ছিষ্টেমটো আমি পুনৰ অনাৰ কথা আমি কৈ আছিলোঁ অল্ড পেঞ্চন স্কিম স্ক্ৰেপিং দ্য নিউ পেঞ্চন স্কিম। চ' এইখিনি আমাৰ দাবী আছিল আৰু এই দাবীখিনি সন্মানীয় চেত্ৰী আয়োগৰ যিখিনি পৰামৰ্শলৈ আছিল তাৰ লগত জড়িত আমাৰ যিখিনি দাবী আছে লগতে অন্যান্য যিসমূহ দাবী আছে এইখিনি পূৰণ কৰিবৰ কাৰণে ইমান দিন পূৰণ হোৱা নাই তাৰ প্ৰতিবাদত তাৰ কাৰণে আমি সদৌ অসম ন্যায়িক কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে আজি এই কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে।